নমস্কাৰ আমাৰ প্ৰি মেডিকেলক লৈ বহুতে সুধি আছিলে যে কেনেকৈ কি কৰা হয় বা আমি কি চেক কৰোঁ সেইখিনি লৈ বহুতে প্ৰশ্ন কৰি আছিলে। প্ৰথম কথা এইখন তোমালোকে দেখা পাইছা, এইখন হৈছে ডিষ্টেন্স ভিজন, মানে আমাৰ চকুৰ যিটো দূৰ দৃষ্টি সেইটো টেষ্ট কৰিবৰ কাৰণে এইখন আমি ব্যৱহাৰ কৰোঁ। তাৰপিছতে এটা মেচিন দেখা পাবা তোমালোকে, এইটো হৈছে হিমোগ্ল'বিনৰ কাৰণে, ব্লাডত তোমাৰ হিমোগ্ল'বিন কিমান আছে এইটো টেষ্ট কৰিবৰ কাৰণে আমি ব্লাড টেষ্টটো কৰিবৰ কাৰণে এইটো মেচিন মিছন আল্ট্ৰা এইখন দেখিছা তোমালোকে, এইখন হৈছে ৱেট মেচিন, এইটো নৰ্মেল। এইখন হৈছে কালাৰ ভিজন, যেনেকৈ ডিষ্টেন্স ভিজন তেনেকৈ এইটো কালাৰ ভিজন, তোমাৰ চকুৱে কোনটো কালাৰ ধৰিব নোৱাৰে, তোমাৰ কি প্ৰব্লেম আছে এইটো চেক কৰিবৰ কাৰণে এইটো। ইয়াৰ পিছতে আমাৰ বি পি মেচিনটো আছে, আৰু তাৰপিছতে আমাৰ কেৰিং এংগল জোখাৰ যিটো স্কেল সেই স্কেলটো আছে, আৰু এইটো চাইডে আমাৰ কিতাপৰ বক্সকেইটা আছে। এইটো আমাৰ কাণ চেক কৰিবৰ কাৰণে মেচিন, কাণৰ ভিতৰত তোমাৰ কিবা প্ৰব্লেম আছে নেকি চেক কৰিবৰ কাৰণে মেচিন। এইকেইটাই আমাৰ মেইন বস্তু। বাকী যিখিনি তোমালোকক দৰকাৰ আছে SSC ৰিলেটেড গোটেইখিনি আমি চেক কৰা হয়। ভেৰিক'জ ভেনৰ পৰা আৰম্ভ কৰি ফ্লেট ফুটৰ পৰা আৰম্ভ কৰি নকনিৰ পৰা আৰম্ভ কৰি গোটেই A to Z আমি চেক কৰিম। আৰু মেইন পইণ্ট ইয়াতে আছে তোমালোকৰ তেজৰ হিমোগ্ল'বিনত আমি বহুত বিশেষকৈ ছোৱালীৰ প্ৰব্লেম পাওঁ হিমোগ্ল'বিনত, আৰু সেই হিমোগ্ল'বিন কেনেকৈ বঢ়াবলৈ কি কৰিব লাগে আমাৰ যিজন ডক্টৰ আহিব সেই ডক্টৰজনে তোমালোকক মেডিচিন ৰিকমেণ্ড কৰিব। আমি হয়তো গভমেণ্ট ডক্টৰে মেইনলি ইউজ কৰোঁ, এতিয়ালৈকে যিমান আমি কৰাইছোঁ এতিয়ালৈকে আমি সকলো গভমেণ্ট ডক্টৰকে আনিছোঁ। ধন্যবাদ।